কৰিব পাৰিব নেকি? দৰ্শক বীৰ লাচিত সেনা অসমৰ স্পষ্ট কথা, অসমত বহিৰাগত বাংলাদেশী যিটো দপদপনি এইটো নচলিব। আমি এইটো সদায় লাগি আছোঁ, কিন্তু আমি যেতিয়া শিৱসাগৰ কাণ্ডই হওক, দুলীয়াজান কাণ্ডই হওক, আমি যেতিয়া বা গুৱাহাটীৰ বিভিন্ন কাণ্ডত আমাৰ ল'ৰাবোৰে যেতিয়া এই বিষয়ে প্ৰতিবাদ কৰে, এতিয়া তথাকথিত যিখিনি জাতীয়তাবাদী মানুহ তেওঁলোকে তেতিয়া আমাৰ সংগঠনৰ সৈনিকসকলক, আমাৰ সংগঠনৰ ল'ৰা যেতিয়া জেলত যায়, আমাৰ সংগঠনৰ সৈনিকসকলক চান্দাজীৱী, গুণ্ডা, ডকাইত বিভিন্ন উপাধিৰে আমাক বিভূষিত কৰে। এতিয়া কথাটো হৈছে, এইকেইদিন আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছোঁ যে সকলোতে প্ৰশ্ন যে বীৰ লাচিত সেনা ক'ত। এতিয়া কথাটো হৈছে, যিসকলে প্ৰশ্ন কৰি আছে বীৰ লাচিত সেনা ক'ত, মই তেওঁলোকক সুধিছোঁ তোমালোক ক'ত? সেইকাৰণে কৈছোঁ এখন সংগ্ৰাম ৰাজপথত হ'ব, ফেচবুকত লিখি পেলাই সংগ্ৰাম হ'ব নেকি? ফেচবুকত বিহাৰী গুণ্ডামী নচলিব বুলি লিখি কিবা সংগ্ৰাম কৰিব পাৰিব নেকি? মাৰোৱাৰী গুণ্ডামী নচলিব বুলি লিখি কিবা সংগ্ৰাম কৰিব পাৰিব নেকি? সেইকাৰণে আমি কৈছোঁ যে এইটো সংগ্ৰাম ৰাজপথত হ'ব লাগিব, ৰাজপথত হ'ব। আৰু এটা কথা একদম স্পষ্ট, বীৰ লাচিত সেনা আগৰ মত আৰু এতিয়াৰ মতত আমি অটল আছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব।